সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহে এবাৰ মোদীজীৰ প্ৰতি বহুত বেছি আকৰ্ষিত হৈ আছে আৰু মোৰ ধাৰণা হয় যে এইবাৰ এটা চমকপ্ৰদ সাফল্য বিজেপিয়ে কৰিব। বিজেপি আহিলে ঈদ নহব, বিজেপি আহিলে ৰোজা নহব। এটা মানুহে নিজেও নিজক প্ৰশ্ন কৰিছে যে 10 বছৰটো হৈ গ'ল, কতোতো কোনেও কষ্ট পোৱা নাই, বৰঞ্চ অৰুণোদয়ো সকলোৱে পায়, ঘৰ সকলোৱে পায়। ওদালগুৰি সমষ্টিৰ নিৰ্বাচনৰ শেষ পৰ্যায়ৰ প্ৰচাৰ আৰু 1.5 দিন বাকী আছে। মোৰ বিশ্বাস যে দিলীপ শইকীয়াই 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত এইবাৰ বিজয়ী হ'ব। দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে BPF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰথম স্থান দিলীপ শইকীয়াই সুন্দৰভাৱে জয়লাভ কৰিব। সকলো ফালে এটা মোদী ৱেভ এটা চলি আছে, গতিকে য'তে যোৱা যায় মই দেখিছোঁ যে বিজেপিৰ প্ৰতি মানুহৰ আকৰ্ষণ বহুত বাঢ়িছে। নতুন নতুন মানুহ বিজেপিৰ লগত যোগ খাইছে। কালি কেৰালাতো আমাৰ কাৰণে কেতিয়াও আমি কেৰালাত ইলেকশ্যন জিকাই নাই, কিন্তু যোৱাকালিতো এক প্ৰকাৰ জনসমুদ্ৰ আছিলে। ইয়াৰ আগতো মই 2খন মিটিং কৰি আহিলোঁ সংখ্যালঘু প্ৰধান এৰিয়াতে, ৰূপহী আৰু চামুগুৰিত, মঙলদৈ। সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহে এইবাৰ মোদীজীৰ প্ৰতি বহুত বেছি আকৰ্ষিত হৈ আছে আৰু মোৰ ধাৰণা হয় যে এইবাৰ এটা চমকপ্ৰদ সাফল্য বিজেপিয়ে কৰিব। চাওক, বহুত দিনৰ পৰা ৰাইজক বহুত কিছুমান প্ৰচাৰ চলোৱা হৈছিল যে বিজেপি আহিলে নামাজ নহ'ব, বিজেপি আহিলে মছজিদ নাথাকিব, বিজেপি আহিলে ঈদ নহ'ব, বিজেপি আহিলে ৰোজা নহ'ব। এতিয়া মানুহে নিজেও নিজক প্ৰশ্ন কৰিছে যে 10 বছৰটো হৈ গ'ল, কতোতো কোনেও কষ্ট পোৱা নাই, বৰঞ্চ অৰুণোদয়ো সকলোৱে পায়, ঘৰ সকলোৱে পায়, ৰেচন কাৰ্ড সকলোৱে পায়, তাত জাতি বা ধৰ্ম সোধা নাযায়। সেইকাৰণে ৰাইজ মই দেখিছোঁ যে মোদীজীৰ প্ৰতি এইবাৰ যথেষ্ট আকৰ্ষিত হৈ আছে। এইবাৰ মই দৰং ওদালগুৰিত ভোট দিম, কাৰণ মোৰ ভোটটো আমিনগাঁৱত, আৰু আমিনগাঁৱৰ সেই পৰ্চনখিনি অৰ্থাৎ বেজেৰা ডেভেলপমেণ্ট ব্লক দৰং ওদালগুৰি সমষ্টিতে পৰিছে। সেইকাৰণে মোৰো ভোটটো 26 তাৰিখে ৰাতিপুৱা মই দৰং ওদালগুৰিতে দিম। দৰং ওদালগুৰি সমষ্টিৰ নিৰ্বাচনৰ শেষ পৰ্যায়ৰ প্ৰচাৰ আৰু 1.5 দিন বাকী আছে। মোৰ বিশ্বাস যে দিলীপ শইকীয়াই 3 লাখতকৈও বেছি ভোটৰ ব্যৱধানত এইবাৰ বিজয়ী হ'ব। দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে BPF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰথম স্থান দিলীপ শইকীয়াই সুন্দৰভাৱে জয়লাভ কৰিব। সকলো ফালে এটা মোদী ৱেভ এটা চলি আছে, গতিকে য'তে যোৱা যায় মই দেখিছোঁ যে বিজেপিৰ প্ৰতি মানুহৰ আকৰ্ষণ বহুত বাঢ়িছে। নতুন নতুন মানুহ বিজেপিৰ লগত যোগ খাইছে। কালি কেৰালাতো আমাৰ কাৰণে কেতিয়াও আমি কেৰালাত ইলেকশ্যন জিকাই নাই, কিন্তু যোৱাকালিতো এক প্ৰকাৰ জনসমুদ্ৰ আছিলে। ইয়াৰ আগতো মই 2খন মিটিং কৰি আহিলোঁ সংখ্যালঘু প্ৰধান এৰিয়াতে, ৰূপহী আৰু চামুগুৰিত, মঙলদৈ। সংখ্যালঘু সংখ্যাগুৰু সকলো মানুহে এইবাৰ মোদীজীৰ প্ৰতি বহুত বেছি আকৰ্ষিত হৈ আছে আৰু মোৰ ধাৰণা হয় যে এইবাৰ এটা চমকপ্ৰদ সাফল্য বিজেপিয়ে কৰিব। চাওক, বহুত দিনৰ পৰা ৰাইজক বহুত কিছুমান প্ৰচাৰ চলোৱা হৈছিল যে বিজেপি আহিলে নামাজ নহ'ব, বিজেপি আহিলে মছজিদ নাথাকিব, বিজেপি আহিলে ঈদ নহ'ব, বিজেপি আহিলে ৰোজা নহ'ব। এতিয়া মানুহে নিজেও নিজক প্ৰশ্ন কৰিছে যে 10 বছৰটো হৈ গ'ল, কতোতো কোনেও কষ্ট পোৱা নাই, বৰঞ্চ অৰুণোদয়ো সকলোৱে পায়, ঘৰ সকলোৱে পায়, ৰেচন কাৰ্ড সকলোৱে পায়, তাত জাতি বা ধৰ্ম সোধা নাযায়। সেইকাৰণে ৰাইজ মই দেখিছোঁ যে মোদীজীৰ প্ৰতি এইবাৰ যথেষ্ট আকৰ্ষিত হৈ আছে। এইবাৰ মই দৰং ওদালগুৰিত ভোট দিম, কাৰণ মোৰ ভোটটো আমিনগাঁৱত, আৰু আমিনগাঁৱৰ সেই পৰ্চনখিনি অৰ্থাৎ বেজেৰা ডেভেলপমেণ্ট ব্লক দৰং ওদালগুৰি সমষ্টিতে পৰিছে। সেইকাৰণে মোৰো ভোটটো 26 তাৰিখে ৰাতিপুৱা মই দৰং ওদালগুৰিতে দিম।